বজালী বিধানসভা সমষ্টিৰ 28,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে। অনাগত দিনত আমি তেখেতসকলক দ্বিতীয় কিস্তিত 25,000 আৰু তৃতীয় কিস্তিত 50,000 টকা দিবলৈও এই আঁচনিখনত সুবিধা আছে, যদিহে প্ৰথম পৰ্যায়ৰ টকাৰ সুব্যৱহাৰ হয়। ৰাইজৰ উৎসাহ আপোনালোকে দেখিছে। মিটিং 1টা বজাতে আছিলে, তেওঁলোক 8টা বজাতে আহিছে। মই ভাবোঁ আঁচনিখন অত্যন্ত সফল হ'ব। কেইদিনমান পিছত ভৱানীপুৰতো আমি আহিম, পুঁজি বিতৰণ কৰিম। জালুকবাৰী বজালী সমষ্টিত প্ৰায় 300 কিলোমিটাৰ ৰাস্তা হৈছে এই 5 বছৰত। আমাৰ জালুকবাৰীটোতো ইমান হোৱা নাই। আপোনাৰ যিটো ইলেকশ্যন সমাগত চিট শ্বেয়াৰিঙৰ ইছ্যুটো কি হ'ব? আমাৰ আলোচনা হৈ আছে, এতিয়াও দায়িত্ব ফণিদাৰ লগত পাতি আছিলোঁ। গতিকে আমাৰ ইমান সমস্যা নাই, ঘৰুৱাভাৱে আমি চেছ কৰি দিম। চব মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল? হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম। ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। প্ৰধানমন্ত্ৰীয়ে ইমান উন্নয়নৰ ভোজালৈ অসমলৈ আহিলে, কিন্তু কংগ্ৰেছে তাক গৌৰৱভাৱে খুব সমালোচনা কৰি আছে। চাওক, অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। ইমান ধুনীয়া হাইৱে হৈছে, ইমান ধুনীয়া ৰাস্তা হৈছে, আহাৰটো আহিবই। একদম মই ডেট এটা আপোনালোকে নেক্সট সপ্তাহৰ ভিতৰত ডেট পাই যাব। তেওঁলোকে ৰাইজৰ ওচৰত গৈছে, কিন্তু মইতো ক'তো ৰাইজে তেওঁলোকক আদৰি লোৱা দেখা নাই। তেওঁলোকে লাষ্টত মিয়াৰ ওচৰতে যাব। অখিল গগৈ তেওঁ জাজ নে কি হয়? চাৰ্জশ্বিটখনতো এতিয়ালৈকে কোনেও 12,000 পৃষ্ঠা কোনেও পোৱা নাই। আজি জাজে দিবৰ কাৰণে নিৰ্দেশ দিছেহে। গতিকে যি য'ত পাই, যি কাগজ পাই তাকে দেখুৱাই আদি কৰি বহু মাটি এতিয়াও সন্দেহযুক্ত নাগৰিক কৰি আছোঁ। এজন মানুহ যিমান পাৰোঁ কৰি আছোঁ, কৰি গৈ থাকিম। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ, আপুনি যেতিয়া সংখ্যালঘু এৰিয়াত গৈছে তাতেও আপোনাক আদৰি লোৱা দেখি চবেই মোক ভাল পায়। তাকে আল্লাহৰ যিটো কথা কৈছে যে আল্লাহ আজি আপোনালোকে ইয়াতে কিমান মুছলিম মহিলা আছে, চবক চাব মোৰ প্ৰতি মৰম কিমান আছে। সকলোৱে মোক মৰম কৰে, কাৰণ তেওঁলোকে জানে যে মই ৰাইট পইণ্টত কথা কওঁ। কৰি আছোঁ মই, একফালৰ পৰা লাগি গৈ আছোঁ। এতিয়া আমি নগাঁও জিলাত লাগি আছোঁ। আছে ইয়াতে কেইবাটাও জেগাত প্ৰায় 12টা জেগা চিলেক্ট হৈ আছে। বাংলাদেশৰ হিন্দু যুৱকক যদি জ্বলাই হত্যা কৰিলে সেই অন্তৰ্গত বাংলাদেশৰ ঘটনা খুব চিন্তিত। হিন্দু যুৱকক জীৱন্তে অগ্নিত দগ্ধ কৰিছে।
আৰু উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশত ল'ম এই কথাষাৰ তেওঁলোকে বাৰে বাৰে কৈ আছে। অসমৰ ভিতৰত চনটো বাদ দিয়ক 71-51 প্ৰায় লাখ লাখ বাংলাদেশী আমাৰ অসমত আছে। 71ৰ আগত হওক পিছত হওক বাংলাদেশীটো বাংলাদেশী। গতিকে আমাৰ ৰাজ্যখনৰ নিৰাপত্তা আৰু আমাৰ ৰাজ্যখনৰ ভৱিষ্যত ইয়াক আমি গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু তাৰ কাৰণে বিজেপিয়ে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।